আজি কেলা মজা লাগিব কেলা কলেজৰ ছোৱালী আহিছে ধুনীয়া ধুনীয়া আয়ু কেলা পেটত ধৰি গৈছে গৈ কেলা ওইগিটা তাত বহি আছে কেলা এই এই জীৱনটো এনেকৈ এল লাগি থাকিব নি বাৰু তাকে বে বিয়া পতা বয়সে যাবগে সঁচাকে লা ছাগলী হতেন আমি গুণালোহেঁতেন কি হ'ল কোন আকৌ ঐ তো মাইনা মাইনা কি হ'ল বা দৌৰি আহিছ কেলে ৰাতিপুৱা ৰাতিপুৱা আহা কি খালে নে ভইয়া আজি গম নাপাওঁ ই পাগলী নে কি খবৰটা আনিছে চাগে দে আজি আহা ছোৱালী খবৰ হ'ব আছো বাবা কেলা তহঁতকে বিচাৰি বিচাৰি মই গোটেইখন ঘূৰি ফুৰিছো আৰু তহঁতি ইয়াত আছ কেলা আছোন কথা এটা আছিলে বলচোন বল নাই নাই কি হ'ল আচল কথাটো কি গম মানে মই ৰাতিপুৱা বেলা মানে সেই কলেজৰ ফালে গৈছিলো টিকা দেখাবলৈ কেলা ইমান ধুনীয়া ছোৱালী নহয় কেলা কৈছো নাই অকল ছোৱালী জানো এইটো কথা আৰে ছোৱালী হলে হ'ল মতলব নাই আৰে তই দুখীয়া বুলি কেনেকে কবি হাতত কেলা আইফোন আৰু দুমহলীয়া বাইকখন লৈ পেলাই এই পাতিলো দাদা নেকি তাৰ বেকত আহিছে ভুম ভুম কেলা উৰি আহিছে আৰু ইমান ধুনীয়া ছোৱালী মানে মই কি কম আৰু ই ছোৱালী কথা বেছি কয় কন মানে ছোৱালী জ্ঞানটো কোনে আগ যায় নহ'লে বা ই কোনোবা এদিন ছোৱালী পাল্লাত পৰি পাগলা হ'ব দিয়ে দিও জ্ঞানটো তই বুজা মই কওঁ শুন সঁচা কথাটো গাঁৱত থকালৈকে ছোৱালীবোৰ ঠিকে থাকে গাঁও এৰাৰ পিছত ছোৱালীবোৰৰ লেভেল এটিটিউড গোটেইবোৰ বাঢ়ি যায় প্ৰথম কথা এটা বয়ফ্ৰেণ্ডৰ কথা নকওঁ প্ৰেম চবেই কয় তাৰপিছত আহি গ'ল বেষ্ট ফ্ৰেণ্ড তাৰপিছত পাতিলে ককাই তিনিটাৰ মাজত মিলা প্ৰীতি তাৰপিছত আহি গ'ল আইফোন এটা লৈ ল'ব ফাইনেন্সত বাউন্সো হ'ব পাৰে তাৰপিছত আহি গ'ল এইটো কি কয় এইটো আমি যে ইংলিছত কওঁ ফ্ৰাইড ৰাইচ ঘৰত মাকে ক'ব আই ভাত ভজা দিলো তাৰ আহি গ'ল ফ্ৰাইড ৰাইচ আৰু লগত কেপচন ইয়াম্মি সলনি আপডেট ঐ বুজিছ নে কথাবিলাক আৰু সেইজনী ছোৱালীৰ লগত মৰি আছ হা ভালকে ছোৱালীজনী চাই ল ৰূপটো কথা ডাঙৰ কথা নহয় বুজিলি নে ধুনীয়া আৰু মই কৈছো শুন এই আচলতে ই যে কৈছে মাইনাই কৈছে যে বৰ ধুনীয়া ছোৱালীজনী আহিছে পতাম বুলি কৈছে আৰু কিছুমানে মাল বুলি কয় গম পাৱ নে আৰু এটা কথা কৈছো মই তোক এই তই যে কৈছ ছোৱালীজনী পতাম বুলি ছোৱালীজনী কেনেকুৱা ঘৰৰ পৰা আহিছে কি কথা ঠিক নাই নহয় ধনী ঘৰৰ ছোৱালী হ'ব পাৰে বা দুখীয়া ঘৰৰ ছোৱালী আৰু মই তাইক দুখ দিয়া নাই আকৌ দেই মই সকলো ছোৱালীৰ কথা কোৱা নাই কিন্তু কিছুমান আৰু সকলো লোৱা কথা মই বেয়াকে কোৱা নাই মানে কিছুমান ছোৱালী কলেজত মাক দেউতাকে দুখীয়া ঘৰৰ পৰা পঢ়িবলৈ দিয়ে কিমান কষ্টত মাক বাপেকে তাইক পঢ়ুৱাই হয় নে পইচা পাতি দিয়ে আৰু এইকেইটা নিচিনা বৰবাদ হয় ছোৱালীবোৰ তহঁতি কথাটো ঠিকেই কৈছ মানে ছোৱালী বিলাকৰ মাক বাপেকে জ্ঞানটো মানে দিব লাগে আৰু মাক বাপেকৰ সাধাৰণ জ্ঞান অলপ থাকিব লাগে কৈছা তই সকলো মাক দেউতাকক তেনেকে দুখিব নোৱাৰ গম পা নে কিছুমান মাক দেউতাকে সৰুৰ পৰা শিক্ষা দিয়ে আচলতে কি কথা জাননে এই মাক দেউতাকে ল'ৰা ছোৱালীয়ে পঢ়ুৱালে পঠিয়াই দিয়ে তেহেঁতি কেনেকেনো জানে মোৰ ল'ৰাটোৱে পঢ়ি আছে বা মোৰ ছোৱালীজনীয়ে পঢ়ি আছে কলেজত হয় নে গম নাপায় নহয় পইচা পাতি প্ৰব্লেম হয় খোজে মা মোক টকা 2000 দিয়া সেই মাক দেউতাকে সেই 2000 টকাটো বা 1000 টকাটো কিমান কষ্ট দিন হাজিৰা কৰি দিয়ে জাননে ধনী ঘৰলৈ বেলেগ কথা কিন্তু দুখীয়া ঘৰ মানুহ কিমান কষ্ট দিয়ে জাননে আৰু সেহেঁতি আহি পেলাই আকৌ ইয়াত এই খেলি মেলি বিলাক কৰে হয় নে ক আৰু মানে কিছুমান সংগতো বেয়া হয় আৰু কিছুমান নিজেও বেয়া হয় কিন্তু মানে কি কিছুমানক বেয়া কৰে আৰু এটা কথা আকৌ নিজে ভাল হলে কোনোটো বেয়া কৰিব নোৱাৰে সেইটো এটা কথা তেনেকুৱা এটা কথা আছে হয় নে বাৰু তেনেকে চলি আহিছে আৰু কিন্তু এটা কথা কিছুমানে হোষ্টেলত থাকো বুলি কয় বাহিৰত থাকে আকৌ এক্সট্ৰা ৰুম লৈ থাকে জানে হয় নে ক কিছুমান ফুৰিবলৈ যায় মদ খায় বিয়েৰ খায় এইবিলাক খায় দেখিছো কিছুমান আমি দেখিছো ন এইবিলাক বুজিছানে উজ্জ্বল সেইদিনাখন মই ছোৱালীজনী টাউনত দেখিছো কলেজৰ ছোৱালী হ'ব তাই মদ খাই নে কি খাই নাজানো খাই আছে নাজানো ভলং পলংকে খোজকাঢ়ি গৈ আছে মোৰ দেখি ইমান বেয়া লাগিছে সেইটোৱে মই মানে কি মই এতিয়া ক'ব খোজো সেইটো কথা মা বাপেকে গম নাপায় সেইটোৱে বেয়াও তেহঁতক আমি বচাবলৈ গ'লে আমিহে ফচিম আমাকে ফচাই দিব পিটন পাব্লিক পিটন পৰিব আৰু ভাল কৰিবলৈ গ'লে বেয়া হ'ম কিন্তু আজিৰ দিনত বেয়াটোহে ভাল হয় কিন্তু সিহঁতৰ ঘৰৰ ফালে খবৰ যাব যে আমুকৰ লাতে এনেকুৱা নে ছোৱালীক হেৰি কৰিলে কিন্তু কথাটো সেইটো বচাবলৈ যায় মানুহটোৱে লাষ্টত ফচিবগে বুজিছা উজ্জ্বল আৰু মই ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক এটা কথা ক'ব বিচাৰো যে আপুনি আপোনাৰ নিজৰ ল'ৰাটো বা ছোৱালীজনী ঘৰৰ পৰা দূৰত কলেজত পঢ়িবলৈ দিছে হোষ্টেলত থাকিবলৈ দিছে কিন্তু আপুনি চকু কাণ দি ৰাখক নহ'লে বা আপোনাৰ ল'ৰা ছোৱালী অধপতনে যাব সময়মতে আপডেট ৰাখক তেওঁলোকৰ প্ৰয়োজনীয় বস্তুখিনি দিয়ক কিন্তু আপোনালোকে চকু কাণো দিয়ক কৈছা এই ছোৱালী তোৱালীৰ কথা বাদ দে বহুত ক'লো আৰু মানে কি অভিভাৱকসকলে এতিয়া গম পাব কথাখিনি নিজে বিচাৰ কৰিব এতিয়া আমি ঘৰলৈ যাওঁ
ঘৰত ৰাতি খাবলৈ মোৰ চাউল নাই বুজিছনে কেইটামান গোটাই আনিবগৈ লাগে মোৰ একে ঘৰ বজাৰ কৰিবলৈ সেইটোকে কৰোঁ বুজিছনে যাওঁ বৈ, 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 বৈ।